নমস্কাৰ সকলোকে লাৰ্নিং কিউবলে স্বাগতম জনাইছো আৰু আজি লাৰ্নিং কিউবৰ এটা পাৱাৰফুল ভিডিও লৈ আহিছো পাৱাৰফুল বুলি কিয় কৈছো মই কম তাৰ আগত কৈ লওঁ যে আজি আমি পঢ়িবলৈ আৰম্ভ কৰিছো মেন্টেল অৰ কগনিটিভ ডেভেলপমেন্ট ইন দা এডোলেসেন্স পিৰিয়ড এতিয়া আহিছো পাৱাৰফুল বুলি কিয় কৈছো কাৰণ এই ভিডিওটো দুটা পাৰ্টত থাকিব মানে এটা ভিডিওতে দুটা পাৰ্ট হ'ব প্ৰথম পাৰ্টত কি আছে প্ৰথম পাৰ্টত এই বিএডৰ কিতাপখন আছে আমাৰ বিএডৰ কিতাপত কগনিটিভ ডেভেলপমেন্ট অফ এডোলেসেন্স বুলি যিখিনি তথ্য দিয়া আছে যিখিনি পাৰ্ট আছে সেই পাৰ্টখিনি সামাৰি এটা উলিয়াই আনি খুব টু দি পইণ্ট ক্ৰাক্স এটা উলিয়াই আনি ভিডিওৰ প্ৰথম পাৰ্টত ৰখা হৈছে আৰু সেকেন্ড পাৰ্টত আমাৰ হিমাংশী সিং মেম আছে সকলোৱে জানে লেটস লাৰ্ণৰ সেই মেমে যিখিনি কন্টেন্ট পঢ়ায় ফৰ সিটেট তাৰোপৰি আপোনাৰ কেভিএছ এক্সামবোৰৰ কাৰণে সেইখিনি কন্টেন্ট বেসিক্যালি পিয়াজেৰ কগনিটিভ ডেভেলপমেন্টৰ স্টেজেস খিনি সেই কন্টেন্ট খিনি বা এই কিতাপখনত যিখিনি উল্লেখ আছে সেইখিনি বস্তু লৈ ফেলে তাৰো সামাৰিটো লৈ ইয়াতে ভিডিওটোৰ সেকেন্ড পাৰ্টত ৰখা হৈছে আৰু থাৰ্ডত আপোনালোকক দিয়া হ'ব এটা পিডিএফ তাত 100 টা এমসিকিউ থাকিব এইখিনি টপিকৰ ওপৰত ভিডিওটো চাই উঠি আপোনালোকে যেতিয়া সময় পায় পিডিএফটো লৈ ফেলে এমসিকিউ খিনি প্ৰেক্টিস কৰিব গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো এতিয়া কগনিটিভ ডেভেলপমেন্ট মানে আমি কি বুজো আমি বুজো যে মেন্টাল ডেভেলপমেন্টৰ কথা বুজো মেন্টাল ডেভেলপমেন্ট ঠিক আছে এডোলেসেন্স পিৰিয়ডত কি হয় ৰেপিড মেন্টাল অৰ কগনিটিভ গ্ৰোথ হয় ঠিক আছে মেন্টাল ডেভেলপমেন্টটো ৰেপিড হয় বেছি ফাস্ট হয় তাৰোপৰি জিন পিয়াজে সাইকোলজিষ্ট জিন পিয়াজে কৈ থৈছে যে এডোলেসেন্ট পিৰিয়ডত there is a shift from concrete to abstract thinking so adolescent period or agot jetia hiku eta late childhood stage ot thake hi samoyat hikutur concrete thinking thake thinking enukwa hoy concrete thinking tao murto bostu he dekha poa bostu bur he analysis koribo pare kintu adolescent period ahar loge loge tao abstract thinking koribole arambho kore bimurto bostur chintao tao koribo pora hoy ba bimurto bostur analysis o tao koribo pora hoy तार पिছত কি হয় ডিক্রিজ ইন ইগোসেন্ট্রিক থিংকিং এডোলেসেন্স পিৰিয়ডত ইগোসেন্ট্রিক থিংকিং কমি আহে কাৰণ যেতিয়া শিশু অৱস্থাত থাকে থিংকিং বোৰ কেনেকুৱা হয় ইগোসেন্ট্রিক হয় নিজক লৈহে ভাবে তেওঁৰ নিজৰ সাৰাউন্ডিংটোৰ কথা চিন্তা নকৰে পেৰেন্টছৰ কথা চিন্তা নকৰে সেই কাৰণে শিশুবোৰ কেনেকুৱা হয় খুব জেডি স্বভাৱৰ হোৱা বুলি কয় যে কাৰণ হি ইজ অলৱেজ কনসাৰ্নড এবাউট আই নিজক লৈহে কনসাৰ্ন হয় নিজে কি বিচাৰে হেতুহে চিন্তা কৰে সাৰাউন্ডিংৰ কথা অকনো চিন্তা নকৰে বাট देयर इज ডিক্রিজ এডোলেসেন্ট পিৰিয়ডত হি ইগোসেন্ট্রিক থিংকিং টু কমি আহে তাৰোপৰি থিংকিং বোৰ কেনেকুৱা হয় ফ্ৰম আ ওয়াইডাৰ পাৰ্সপেক্টিভ বহল ভিত্তিত চিন্তা কৰিবলৈ আৰম্ভ কৰে নিজৰ সাৰাউন্ডিংৰ কথাটো একেলগে চিন্তা কৰে তাৰ পিছত জিন পিয়াজে এই এডোলেসেন্স পিৰিয়ডটো ফৰ্মেল অপাৰেশনাল স্টেজ বুলি নাম দিছে এই পইণ্টটো ইম্পৰ্টেন্ট জিন পিয়াজে এডোলেসেন্ট পিৰিয়ডটো কি নাম দিছে ফৰ্মেল অপাৰেশনাল পিৰিয়ড বুলি বা স্টেজ বুলি নাম দিছে ঠিক আছে আমি পিয়াজেৰ কগনিটিভ ডেভেলপমেন্ট থিওৰি গুটেকিটা স্টেজ ভিডিওটোৰ সেকেন্ড পাৰ্টত আমি ডিটেইলছত পঢ়িম এইটো ভিডিওতে আছে সেকেন্ড পাৰ্ট এতিয়া ফৰ্মেল অপাৰেশনাল স্টেজত কি হয় হাইপোথেটিক্যাল থিংকিং আৰু এবস্ট্ৰাক্ট থিংকিং ডেভেলপ হয় হাইপোথেটিক্যাল মানে কাল্পনিক বস্তু এটা যে আমি কিছুমান বস্তু ধৰি লোৱাৰ পিছত তাৰ ওপৰত আমি এক্সপেৰিমেন্ট কৰিবলৈ আৰম্ভ কৰো হাইপোথেসিস যাক কোৱা হয় তো তেনেকুৱা ধৰণৰ থিংকিংবোৰ এডোলেসেন্স পিৰিয়ডত আৰম্ভ হয় আৰু যাক ফৰ্মেল অপাৰেশনাল স্টেজ বুলিও কোৱা হৈছে আৰু লগতে এবস্ট্ৰাক্ট থিংকিংৰ কথা আমি ডিসকাস কৰিছো বিমূৰ্ত বস্তু এটা আৰু থিংকিং কৰিবলৈ পাৰে এই এডোলেসেন্স পিৰিয়ডটোতে কি হয় প্ৰবলেম সলভ কৰিব পৰা হয় by using abstract concept हे কাৰণে যোনবোৰ যদি আপুনি সায়েন্সৰ কিতাপখন চাই ক্লাস 9 অৰ বা 10 অৰ তাত দেখিব কিছুমান চ্যাপ্টাৰ যেনে অনুপৰমাণু এটা অনুপৰমাণুটো আমি দেখা নাই হেটো এটা বিমূৰ্ত বস্তু বাট তাৰেও হেবোৰ আমি বুজি পাব পৰা হও বা 9 10 অৰ লৰা ছোৱালীক হেটো বুজাব পৰা হয় কাৰণ তেওঁলোকৰ সেই সময়ছলে বিমূৰ্ত ধাৰণাটো ডেভেলপ হৈ যায় তাৰোপৰি তেওঁলোকে কি ইউজ কৰে টাৰ্মবোৰ মনত ৰাখিব হাইপোথেটিক্যাল এন্ড ডিডাক্টিভ ৰিজনিং এইবোৰ এতিয়া হাইপোথেটিক্যাল মানে গমে পালো যে কাল্পনিক বস্তু এটা যেটো আমি ধৰি লওঁ যে ম্যাথছ যেতিয়া কৰো দেখো আমি যে ধৰা হল x তাৰ পিছত আমি কি কৰো সেই x ৰ ভ্যালুটো ডিডিউস কৰি ফেলে উলিয়াই লওঁ তো তেনে ধৰণৰ বস্তুবোৰ কোৱা হয় হাইপোথেটিক্যাল এন্ড ডিডাক্টিভ ৰিজনিং আৰু যেতিয়া এডোলেসেন্ট পিৰিয়ডত আহে
মগজুৰ বিকাশ এনে ধৰণে ঘটে যে হাইপথেটিকেল এণ্ড ডিডাক্টিভ ৰিজনিং তেওঁলোকে বুজিব পৰা হয় সেকেন্ড নেক্সট আহিছো আমি এতিয়া key areas of cognitive improvement এতিয়া cognitive improvement মগজুৰ বিকাশ হৈছে নে হোৱা নাই adolescent period ত আমি কেনে ধৰণে নিৰ্ধাৰণ কৰিম কি বস্তুৰ ওপৰত আমি চাই ফেলে কেনে ধৰণে কি টপিকৰ ওপৰত চাই আমি নিৰ্ধাৰণ কৰিম সো প্ৰথমটো হৈছে attention adolescent period আহাৰ লগে লগে attention টো কি হ'ব লাগিব attention ভাল হ'ব লাগিব আৰু attention দুই ধৰণৰ থাকে এটা হৈছে selective আৰু এটা হৈছে divided selective টো কেনে ধৰণৰ যে এটা নিৰ্দিষ্ট বস্তুতহে আপুনি attention টো দিব যেনে মই কিতাপ এখন পঢ়ি আছো কিতাপত যিখিনি বস্তু লিখা আছে তাত মই attention দিছো that's a selective attention বা যিকোনো ধৰণৰ হ'ব পাৰে এটা divided attention কি একে সময়তে বা সমসাময়িকভাৱে কেইবাটাও জাগাত attention টো দিয়া যেনে আপোনাৰ বজাৰ কৰিব লগা থাকিব হেতু দিব লাগিব স্কুল যাব লগা থাকিব কিবা কৰিব লগা থাকিব তিনি চাৰিটা কামত যদি attention আপুনি দিব পৰা হয় হেতু হৈছে divided attention তাৰ পিছত আপোনাৰ memory improve হ'ব লগতে processing speed improve হ'ব লগতে আপোনাৰ organization skill improve হ'ব তাৰ মানে আপুনি যিবোৰ কথা চিন্তা কৰিব সেই চিন্তা কৰা কথাবোৰত এটা শিডিউল এটা থাকিব আপোনাৰ এটা অৰ্গানাইজ ধৰণে কথাবোৰ চিন্তা কৰিব পৰা হ'ব লগতে কিছুমান কথা মনত ৰখাৰ কাৰণে আপুনি নিউমনিক ডিভাইসেস এই যে আমি মনত ৰাখিবলৈ কিছুমান কাহিনী বনাই লও বা কিবা কৰি লও সেই তেনেকুৱা ধৰণৰ কিছু বস্তু আপুনি মনত ৰাখিব পৰা হ'ব আৰু লগতে এটো ইম্পৰ্টেন্ট যে এটোৰ মিনিংটো খুদিব পাৰে লগতে আপোনাৰ এইখিনি সময়ছত মেটাকগনিশন ডেভেলপ হ'ব এটা মেটাকগনিশন মানে কি মেটাকগনিশন মানে হৈছে এবিলিটি টু থিংক এবাউট থিংকিং তাৰ মানে আমি ভাবনাতে কিবা এটা ভাবি আছো চিন্তা কৰি আছো কিন্তু চিন্তাৰ ভিতৰতে আমি কিবা এটা চিন্তা কৰি আছো ফৰ এক্সাম্পল মই যদি এনেকে ভাবো যে মোৰ মাইন্ডত কিবা থটস আহি আছে আৰু মই এনেকে ভাবিলো যে সেই থটসখিনিৰ কথা মই এতিয়া না ভাবো এইখিনি বস্তু মই এতিয়া না ভাবো এইখিনি বস্তু মই পিছত ভাবিম তাৰ মানে কি মই ভাবনাতে ভাবি আছো চিন্তাতে ভাবি আছো তো এবিলিটি টু থিংক এবাউট থিংকিং ইটসেলফ তো তেনেকুৱা ধৰণৰ বস্তুটো কোৱা হয় মেটাকগনিশন আৰু এডোলেসেন্স পিৰিয়ড আহাৰ লগে লগে মেটাকগনিশন ডেভেলপ হ'বলৈ আৰম্ভ কৰে তাৰ মানে আমি চিন্তাতেই কিবা এটা চিন্তা কৰিব পাৰো ঠিক আছে নেক্সট আমি আগবাঢ়িছো এতিয়া পার্সপেক্টিভ অন কগনিটিভ ডেভেলপমেন্ট এটা কগনিটিভ ডেভেলপমেন্টৰ দুটা পার্সপেক্টিভ থাকে কেনেকুৱা ধৰণৰ এই গুটেখিনি বস্তু আপোনালোকৰ বিএডৰ কিতাপখনত উল্লেখ আছে সেইখিনি বস্তু ইনক্লুড কৰিছো শৰ্ট কে ইনক্লুড কৰিছো প্ৰথম পার্সপেক্টিভটো হৈছে কনস্ট্ৰাকটিভিষ্ট পার্সপেক্টিভ যেটো পিয়াজেৰ দিছিল ধাৰণাটো তাৰ মানে কি লৰা বা ছোৱালী এজনে শিশু এজনে নিজে নিজৰ জ্ঞান অৰ্জন কৰিব পাৰে এক্সপেৰিয়েন্সৰ পৰা ঠিক আছে নলেজ নিজে নিজৰ নলেজ ফ্ৰেম কৰিব পাৰে ফৰ্ম কৰিব পাৰে from various experiences তো এটো কনস্ট্ৰাকটিভিষ্ট নলেজটো কনস্ট্ৰাক্ট কৰি লব পাৰে কিছুমান তেওঁ যদি তেওঁ যি ৰিয়েল লাইফত দেখিছে বা তেওঁৰ লগত দিনবোৰ ঘটনা ঘটিছে বা যি শিকিছে সেইবোৰৰ পৰা নিজে নিজৰ জ্ঞান ডিডিউস কৰি লব পাৰে কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ বুলি যেটো কোৱা হয় ঠিক আছে আন এটা হৈছে ইনফৰমেশন প্ৰসেসিং পার্সপেক্টিভ ইয়াত কি হয় এটো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ নিচিনা এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্স বোৰ কেনেকুৱা ধৰণৰ তাক আপুনি কিছুমান ডাটা প্ৰসেস কৰে তাত ডাটা কিছুমান ভৰাই দিয়ে সেইটোৰ মগজুটোত আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ মগজুত কিছুমান ডাটা ভৰাই থাকে আৰু পিছত এই ডাটাবোৰ প্ৰসেস কৰি ফেলে হি আপোনাক এটা আউটপুট দিয়ে তো ইনফৰমেশন প্ৰসেসিং পার্সপেক্টিভটো তেনেকুৱা তো এডোলেসেন্সৰ লৰা বা ছোৱালী এজনৰ মাইন্ডত আপুনি কিছুমান ইনফৰমেশন ভৰাই থাকে আৰু সেইবোৰ প্ৰসেস কৰি ফেলে পিছত হি এটা আউটপুট দিব পৰা হয় ঠিক আছে নেক্সট আমি আগবাঢ়িছো এতিয়া পিয়াজেৰ কথালৈ আহিছো যে পিয়াজেৰ থিওৰি অফ কগনিটিভ ডেভেলপমেন্ট জিন পিয়াজে তেওঁ আছিল ডমিনেন্ট থিওৰিষ্ট ইন চাইল্ড ডেভেলপমেন্টৰ ওপৰত তেওঁৰ খুব দখল আছিল জিনবোৰ থিওৰি দিছে সেইবোৰ আজিও ৰেলেভেন্ট তেওঁ নিজৰ কামসমূহ 1920 চনৰ আশেপাশে কৰিছিল আৰু তেওঁ focused on 5 key indicators of cognitive development so cognitive developmentor pasta key indicatorer oporat kaam korisil kun pasta indicator asil ami sawa hok to koise je Piaget's 5 key indicator ekita point asil
আৰু এইকেইটা পইণ্ট এডলচেণ্ট পিৰিয়ডৰ লগত ৰিলেটেড তো ফৰ্মেল অপাৰেশ্যনৰ কথা আমি ডিছকাছ কৰিলোঁ পিয়াজে এডলচেণ্ট পিৰিয়ডটোক ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বুলি কৈছে এই ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত কি হয় এবষ্ট্ৰাক্ট থিংকিং ডেভেলপ হয় আৰু হাইপথেটিকেল ৰিজনিং ডেভেলপ হয় ঠিক আছে আমি হাইপথেটিকৰ ডিডাক্টিভ ৰিজনিঙৰ বিষয়েও ডিছকাছ কৰিলোঁ সাইন্টিফিক্যালি লজিক্যাল প্ৰবলেমসমূহ সলভ কৰিব পাৰে য'ত নেকি তেওঁ প্ৰথমতে এটা প্ৰবলেমটোৰ কিবা এটা সলিউশন ভাবি লয় কল্পনা কৰি লয় তাৰ পিছত লজিক্যালি হেতু সলভ কৰিব চেষ্টা কৰে propositional thoughts develop হয় এটা propositional thoughts মানে হৈছে কি আপোনাক এটা মই সেন্টেন্স এটা দি দিলো মই বাক্য এটা দি দিলো বাক্যটো পঢ়ি ফেলে আপুনি নিৰ্ধাৰণ কৰিব পৰা হ'ব যে হেতু সেই বাক্যটোৰ ভ্যালিডিটি আছে নে নাই নে এনেই কিবা লজিক নোহোৱা কথা কৈ দিছে বুজি পাইছে তো আপোনাক যদি মই এনেকে কওঁ যে তলত ধৰক কোনবা এজন মানুহ আহিছিল তাৰ পিছত মই কি কৰিলো মই নদী এখন খাতৰি কেনে বা কিবা কিবি কৰি কেনে মানুহজনক লক কৰিব গলে এনেকুৱা ইলজিক্যাল কথাবোৰ যদি কওঁ আপুনি ক'ব যে ইলজিক্যাল কথা কৈ আছো সো সেই সেন্সটো ডেভেলপ হৈ যায় এডলচেন্স পিৰিয়ডত আৰু তাকে প্ৰপজিশনাল থট বুলি কোৱা হয় ডিটাৰমাইনিং whether a statement is logical based on wording বাক্যটো চাই আপুনি ক'ব পাৰিব যে তেওঁৰ ষ্টেটমেন্টটো লজিক্যাল হয় নে নহয় ঠিক আছে নেক্সট এডলচেন্স পিৰিয়ডৰ আন এটা কি ইন্ডিকেটৰ হৈছে ইমাজিনাৰী অডিয়েন্স এডলচেন্ট লৰা বা ছোৱালী এজনীয়ে ভাবি লয় যে তেওঁ বহুতে চাই আছে সেই কাৰণে তেওঁ খুব বেছি কনসিয়াস হয় আইনাৰ সন্মুখত নিজকে চাই থাকে চাইফালে এটো চিন্তা কৰে যে এনেকে যদি মই যাও মানুহে মোক কি ক'ব বা মানুহে চাই মোক কি ভাবিব ঠিক আছে বা তেওঁলোকে যি কামে নকৰক কিয় তেওঁলোকে এনেকে ভাবে যে বহুত মানুহে তেওঁক চাই আছে নেকি গতিকে তেওঁলোকৰ চিন্তাবোৰো এনে ধৰণৰ হৈ যায় যে কোনবাই যেন তেওঁক চাই আছে বা কোনবাই যেন তেওঁক জাজ কৰি আছে সেলফ কনসিয়াস হয় বেসিক্যালি কি হয় সেলফ কনসিয়াস অ্যাবাউট আদার্স পারসেপশনস বেলেগে কি ভাবিব তেওঁলোকক লৈ সেইটোৰ ওপৰত খুব বেছি সেলফ কনসিয়াস হৈ যায় আৰু সেইটোকে ইমাজিনাৰী অডিয়েন্স বুলি কৈছে দিস ইজ অলসো আ ক্যাৰেক্টাৰিস্টিক অফ এডলচেন্ট পিৰিয়ড তাৰ পিছত আন এটা ক্যাৰেক্টাৰিস্টিক এটো এটা ইম্পৰ্টেন্ট হেতু হৈছে পাৰ্সোনাল ফেবল তাৰ মানে কি যে নিজকে বহুত কিবা বুলি ভাবিবলৈ আৰম্ভ কৰে কিছুমান এডলচেন্ট পিৰিয়ডৰ ষ্টেজৰ লৰা বা ছোৱালীয়ে বিলিভ ইন ইউনিক এবিলিটিজ যে তেওঁলোকৰ কিছুমান ইউনিক এবিলিটিজ আছে তেনেকুৱাকে নিজকে ভাবিবলৈ আৰম্ভ কৰে যোনটোৱে নেকি কি কৰে লিডিং টু ৰিস্কি বিহেভিয়াৰ অৰ নেগেটিভ ইমোশনস তাৰ মানে কি ইউনিক এবিলিটিটো কেতিয়াবা হেতু পজিটিভলিও হৈ যায় বা কেতিয়াবা নেগেটিভলিও হৈ যায় কেনেকৈ হয় আমি নেক্সট পাৰ্টত বুজিম মনত ৰাখক কেৱল বৰ্তমান যে পাৰ্সোনাল ফেবল মানে কি যে এডলচেন্ট পিৰিয়ডৰ লৰা বা ছোৱালীয়ে ভাবিবলৈ লয় যে তেওঁলোকৰ এটা ইউনিক এবিলিটি আছে কিছুমানে হয়তো নিজকে এনেকৈ ভাবিব পাৰে যে মই বিৰাট পৰাক্ৰমী মোৰ লগত কোনোবাই ফাইটিং কৰিব আহিলে তেওঁ হৰুৱাই দিব হেনেকে ভাবিব পাৰে কোনোবাই ঠিক আছে তো হেতু এটা নিজৰ ইউনিক এবিলিটি বুলি ভাবি লয় বা এই ইউনিক এবিলিটিটো দুই ধৰণৰ থাকে এক ধৰণৰ মই যেটো কলো কোনবাই ভাবি লল যে মই খুব পৰাক্ৰমী হেতুটো দাও কি কৰিছে হেতুটো ওভাৰ এস্টিমেট কৰিছে নিজৰ বল বা বুদ্ধিৰ ওভাৰ এস্টিমেট কৰিছে বেছিকে ভাবিছে নিজৰ বল বা বুদ্ধিতকে সেই বস্তুটোৱে কিছুমানে আকৌ নেগেটিভলিও লয় যে কিছুমানে ভাবে মই এনেকুৱা মানে নিজক কেনেকুৱা ধৰণে মই কেনেকুৱা হৈছে ধৰক কোনোবাই নিজকে খুব ভাবি লয় যে মই দেখোন একোৱে নোৱাৰো ঠিক আছে মানে নেগেটিভলি লয় মই যেন যিখিনি তেওঁ তাতকেও যেন বেছি বেয়া হেনেকুৱা টাইপৰ নেগেটিভলি লয় তো ইয়াত implications of personal fable কি কৈছে ইয়াত যে over estimating abilities leads to risky behavior যেনেকে নিজক ভাবি লয় মই খুব বেছি পৰাক্ৰমী তো হেতুৱে কি কৰিব হি over estimating ability টোৱে risky behavior ঠিক আছে dangerous decision কিবা তেওঁ ল'ব পাৰে কৰবাত কাজিয়া কৰিব যাব পাৰে বা কিছু মানে একদম আকসাকাটো ডাঙি ফেলে উইলি মাৰি কেনে বাইক চলাব তেওঁলোকে ভাবে যে আমি নিজে কেতিয়াও নপৰো মই এটো স্কিলত মই পাকৈ হেবিলাক ডেঞ্জাৰাস বিহেভিয়াৰ লোৱাত ডিসিশন বিলাক তেওঁলোকে ল'ব পাৰে ওভাৰ এস্টিমেট কৰি ফেলে ঠিক আছে তাৰ পিছত কিছুমান আকৌ কেনেকুৱা ধৰণৰ আছে যে বিলিভ ইন ইউনিকনেস ক্যান কজ ইনফেৰিয়ৰিটি কিছুমানে আকৌ নিজকে ডাউন বুলি ভাবে মই যেন বেলেগতকে ডাউন হেনেকুৱা ধৰণৰ নেগেটিভলি ভাবে পাৰ্সোনাল ফেবলটো তো যাৰ কাৰণে কি হ'ব পাৰে ইনফেৰিয়ৰিটি কমপ্লেক্স আহিব পাৰে ডিপ্ৰেছন আহিব পাৰে বা সেলফ হাৰ্ম নিজকে তেওঁলোকে ক্ষতি কৰিব পাৰে এতিয়া এনেকুৱা সময়ত
কি প্ৰয়োজন support from parents and teachers is crucial for healthy development so তেওঁলোকৰ healthy developmentৰ কাৰণে parents আৰু teachersৰ supporter প্ৰয়োজন এখিনি সময়ত so ওপৰত যিখিনি কথা ডিসকাস কৰিলো হিয়া আপোনালোকৰ BEd ৰ কিতাপত আছিল আৰু এতিয়া আমি যিখিনি কথা ডিসকাস কৰিম হিয়া আমি অন পইণ্ট পিয়াজেৰ কগনিটিভ ডেভেলপমেন্ট থিওৰিৰ ওপৰত ডিসকাস কৰিম সো আহক আৰম্ভ কৰো জাস্ট মই চাই লৈছো যে এতিয়ালৈকে ভিডিওটো কিমান মিনিটৰ হ'ল ওকে আমাৰ ভিডিওটো এতিয়ালৈকে এক সেকেন্ড 15 মিনিটৰ হৈছে সো আই থিংক 30 মিনিট মান হ'ব পাৰে ভিডিওটো গৈ ফেলে আৰম্ভ কৰিছো নেক্সট অকনমান স্পিডত গৈছো বুজি পাইছে নে নাই জনাব কমেন্ট সেকশনত তো আপোনালোকৰ কমেন্টবোৰ পঢ়ি ভাল লাগে তো সেই কমেন্টবোৰে মোটিভেট কৰে নতুন নতুন ভিডিও বনাই আনিবলৈ যদিও মোৰ খুব কমকে ভিডিও বনোৱা হয় সো কমেন্ট কৰি জনাব কেনে পাইছে তো নতুন নতুন ভিডিও বনাই যাবলৈ চেষ্টা কৰিম পিডিএফ খিনি পাব টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিম টেলিগ্ৰাম গ্ৰুপত পিডিএফ পাব লগতে কৈছে নহয় 100 MCQৰ যেটো পিডিএফ হেতু পাই যাব আৰু ভৱিষ্যতে ভিডিও বনালে মানে কি বনাই যাম বুলি ভাবিছো এই তেনেকে এমসিকিউ দি যাম টেলিগ্ৰাম গ্ৰুপত গোটেইখিনি দিম জয়েন হৈ লব টেলিগ্ৰাম গ্ৰুপত তাৰ পিছত হৈ গল আপোনালোকৰ আকৌ 15 মাৰ্কছৰ মেথছৰো আহিছে আজি আহিছে মই যেটা ৰেকৰ্ড কৰি আছো এইটো ভিডিওটো 15 মাৰ্কছৰ জিটিপিজিত মেথছ লাগিব বুলি কৈছে সেই দিকটোটো আমি সাম ভিডিও আনিবলৈ যত্ন কৰিম ওকে ঠিক আছে সো আমি আৰম্ভ কৰিছো এতিয়া পিয়াজেৰ কগনিটিভ ডেভেলপমেন্টৰ থিওৰি পঢ়িম আমি আৰম্ভ কৰিছো আমি যে পিয়াজে কোন আছিল হু ওয়াজ জিন পিয়াজে তো এজন সুইস সাইকোলজিস্ট আছিল সুইজাৰল্যান্ডৰ আছিল তেওঁ কি কৰিছে ডেভেলপ দা থিওৰি অফ কগনিটিভ ডেভেলপমেন্ট আৰু তেওঁ কি কৈছে এটো পইণ্ট ইম্পৰ্টেন্ট হা পিয়াজে প্ৰপ'জ দ্যাট চিলড্ৰেনছ থিংকিং ইভলভস থ্ৰু এ ডিস্টিংক্ট স্টেজেস সো পিয়াজে কৈছে যে চিলড্ৰেনৰ যেটো মেন্টাল ডেভেলপমেন্ট হয় বা থিংকিংৰ ডেভেলপমেন্ট হয় হিটো কন্টিনিউয়াস নহয় হিটো ডিসক্রিট হয় তাৰ মানে তেওঁ চিলড্ৰেনৰ থিংকিংৰ ডেভেলপমেন্টটো কগনিটিভ ডেভেলপমেন্টটো কেইটামান ডিস্টিংক্ট সেপাৰেট পাৰ্টত তেওঁ ভাগ কৰি থৈছে যেনে সেন্সৰি মোটৰ ষ্টেজ আহি গল তাৰ পিছত আপোনাৰ আৰ্লি চাইল্ডহুডটোক তেওঁ কি কৈছে এক সেকেন্ড কি আছিল আপোনাৰ জাস্ট মনত পৰা নাই সেন্সৰি মোটৰ প্ৰি অপাৰেশনাল তাৰ পিছত কংক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল অপাৰেশনাল তো পিয়াজে তেনেকে মানে ডিসক্রিট কে ভাগ কৰি দিছে বুজি পাইছে সেন্সৰি মোটৰ তাৰ পিছত প্ৰি অপাৰেশনাল কংক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল অপাৰেশনাল তো ডেভেলপমেন্টৰ যেটা স্টেজ ডিস্টিংক্টলি ভাগ কৰিছে এটো কোৱেশ্চন এবাৰ আহিছে যে কন্টিনিউয়াস নহয় ডেভেলপমেন্টৰ কেনেকুৱা হেতু ডিসক্রিট বুলি কৈছে অ্যাকর্ডিং টু পিয়াজে ঠিক আছে ওকে নেক্সট আহিছো what is cognitive development so cognitive development কি বুজায় growth of mental process মানসিক বিকাশ ঠিক আছে mental processor growth to কি include হবো the way children think কেনেকে ভাবে বস্তুটো কেনেকে perceive কৰে কেনেকে লয় বস্তু এটা and understand the world আৰু নিজৰ চাৰিওফালটো নিজৰ পৃথিৱীখনক কেনেকে বুজে ঠিক আছে এই আটাইবোৰ বস্তু কোট আহিব কগনিটিভ ডেভেলপমেন্টত আহিব এটা পিয়াজেৰ থিওৰি কি কৈছে যে চিলড্ৰেনছ আৰ এক্টিভ লাৰ্নাৰ পিয়াজেৰ এটো আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট যে চিলড্ৰেনবোৰ কেনেকুৱা এক্টিভ লাৰ্নাৰ হয় and they can construct their own knowledge বা own understanding চিলড্ৰেনক জাস্ট আপুনি এটা সিচুৱেচন দি দিয়ক সেই সিচুৱেচনটোৰ পৰা তো নিজে শিকি ফেলে knowledge construct কৰি লব ঠিক আছে আৰু knowledge নিজৰ ভিতৰত assimilate বা accommodate কৰি লব এই স্টেজ কেৰিয়াৰ বিষয়ে আমি মেনশন কৰিলো যে সেন্সৰি মোটৰ স্টেজ 0 ৰ পৰা 2 বছৰলৈকে থাকে প্ৰি অপাৰেশনাল স্টেজ 2 ৰ পৰা 7 বছৰলৈ যেটো আমি আৰ্লি চাইল্ডহুড বুলি কওঁ কংক্ৰিট অপাৰেশনাল 7 ৰ পৰা 11 বছৰলৈ যাক আমি লেট চাইল্ডহুড বুলি কওঁ আৰু ফৰ্মেল অপাৰেশনাল 11 ৰ পৰা 15 বছৰলৈ মেইনলি এডolescence পিৰিয়ড ফৰ্মেল অপাৰেশনাল পিৰিয়ডত আহে ঠিক আছে তাৰ পিছত স্টেজ কেৰিয়াৰ বিষয়ে আমি পঢ়িম পঢ়াৰ আগতে আমি
কেইটামান টার্ম দিছিল পিয়াজেৰ থিওৰিত কেইটামান টার্ম আছে সেই টার্ম কেইটাৰ বিষয়ে ডিসকাস কৰিম ইয়াৰে ভিতৰত স্কিমা এই স্কিমাৰ ওপৰত আপোনাৰ এই 2020ৰ যেটো হাই স্কুল টেট হৈছে এই স্কিমাৰ ওপৰত কোৱেশ্চন আহিছিল একদম সিম্পল হোৱাট ইজ স্কিমা বা স্কিমা বুলিলে কি বুজি পোৱা ঠিক আছে একদম সিম্পল কোৱেশ্চন এটা আহিছিল তো স্কিমা মানে কি এটা মনত ৰাখক স্কিমা মানে হৈছে আ মেন্টাল মডেল ঠিক আছে অর আ ফ্রেমওয়ার্ক তার মানে কি এক্সাম্পল হিসাবে মই লিখি দিছো এক্সাম্পল হিসাবে আমি বুজিম ধৰি লওক ডগ এটা স্কিমা হ'ব পাৰে এটা চাইল্ডৰ কাৰণে সো ডগ এটা স্কিমা হলে তেওঁ ভাবিব যে আচ্ছা ডগ এটা স্কিমা তা মানে মডেলটো কেনেকৈ ভাবিব যে চাৰিখন ঠেং আছে 4 লেগ লগতে বাৰ্কস লগতে কি কৰে ভুকে ঠিক আছে সো দিস ইজ আ স্কিমা তাৰ পিছত কি হ'ব তেওঁ ৰাস্তা দি গৈ থাকোতে প্ৰথমতে তেওঁ ধৰি লওক এটা আমাৰ যেটো লোকাল ব্রিডৰ কুকুৰ এটা দেখিছে তেওঁ কোনোবাই কৈ দিলে এটো এটা ডগ সো ডগৰ তেওঁ এটা মেন্টাল ম্যাপ এটা বনাই ললে স্কিমা এটা বনাই ললে হে মেন্টাল যেটো মডেলটো বনালে স্কিমা মানে চাৰিটা ঠেং আছে ই ভুকে তাৰ পিছত তেওঁ ৰাস্তা দি গৈ থাকোতে এটা গোল্ডেন ৰিট্ৰিভাৰ দেখা পালে আগৰবাৰ এটা দেশী কুকুৰ দেখিছিল সো গোল্ডেন ৰিট্ৰিভাৰটো দেখাৰ লগে ও আচ্ছা এনেকুৱা বস্তুবোৰো মানে কি হয় কুকুৰ হয় বা ডগত পৰে তো নিজৰ তেওঁ কি কৰিলে এটা নতুন ইনফৰমেশন আগত যেটো তেওঁৰ এক্সিস্টিং স্কিমা আছিল আগৰ যেটো মেন্টাল মডেল আছিল তাতে এটা নতুন ইনফৰমেশন এড কৰি দিলে যে হেইটো কোৱা হয় এছিমিলেশন তাৰ মানে কি ইনকৰ্পোৰেটিং নিউ ইনফৰমেশন ইনটু এক্সিস্টিং স্কিমা তাৰ যেটো স্কিমা আছিল যেটো মেন্টাল মডেল আছিল তাতে জাস্ট নতুনকে এড কৰি দিলে ইনফৰমেশন এটা যে গোল্ডেন ৰিট্ৰিভাৰ হি এনেকুৱা দেখাত হয় হিও এটা কুকুৰ হয় ঠিক আছে আৰু এদিন ৰাস্তা দি গৈ আছিল গৈ থাকোতে তেওঁ কি দেখি পালে তেওঁ এটা ঘোঁৰা দেখিলে the child sees a horse ঘোঁৰা এটা দেখিলে ঘোঁৰাটো দেখি কিনে দেখিলে যে ইয়াৰো চাৰিটা ঠেং আছে তাৰ পিছত ঠিক ক'লে ইউ এই ঘোঁৰাটোকো এটা ডগ বুলি ক'লে বুজি পাইছে ঘোঁৰাটোকো কি ক'লে ডগ বুলি ক'লে কিন্তু যেতিয়া তেওঁৰ পেৰেন্টছে বুজালে যে এইটো এটা ঘোঁৰা এইটো এটা ডগ নহয় কাৰণ ইয়াৰ এনেকুৱা ফিচাৰ্স আছে কিন্তু কুকুৰৰ এনেকুৱা ফিচাৰ্স আছে বুজি পাইছে তো এইবাৰ কি হৈ গল যেটো এক্সিস্টিং স্কিমা আছিল মেন্টাল মডেল আছিল হে মেন্টাল মডেলত আৰু বেছি চেঞ্জ আহি গল বুজি পাইছে এবাৰ কি হৈ গল হে স্কিমাটোৱে মডিফাই হৈ গল যে এইটো বস্তু ঘোঁৰাহে হয় এনেকুৱা হয় তো স্কিমাটো কি হৈ গল আগৰবাৰ কি আছিল গোল্ডেন ৰিট্ৰিভাৰটো দেখোতে স্কিমাত জাস্ট এটা সৰু নতুন ইনফৰমেশন এড হৈছিল যাক আমি এছিমিলেশন বুলি কওঁ আৰু এইবাৰ কি হৈছে স্কিমাটো মডিফাই হৈ গৈছে ইয়াতে একমোডেশনত কি হয় modifies the schema to modify হৈ গৈছে ঠিক আছে changing existing schema to incorporate new information ইয়াতেও new information হুমাইছে but ইয়াত মন কৰিবলগীয়া কথা যে schema to modify হৈ ফেলে হুমাইছে ইয়াত অলপ বেছিকে হুমাইছে তো এনেকুৱা কোৱা হয় accommodation আৰু ফাইনালি আহিব ইকুইলিব্ৰিয়াম কেতিয়া আহিব যেতিয়া এই টিচিংটো ইকুইলিব্ৰিয়ামটো ইম্পৰ্টেন্ট মানে চাইল্ডৰ কিউৰিওসিটি এটা ডেভেলপ হল ঘোঁৰাটো দেখিলে যে বা তাক কোনবাই ক'লে যে এটো এটা কুকুৰ নহয় তো তাৰ এটা কিউৰিওসিটি ডেভেলপ হল তাৰ পিছত আপুনি তাক বুজাই ফেলে কনভিন্স কৰিব পাৰিলে যে এটো কিয় কুকুৰ নহয় হি কিয় এটা ঘোঁৰা হয় তো এই চাইল্ডটো কনভিন্স হোৱাৰ পিছত কি হয় এটা ইকুইলিব্ৰিয়ামৰ ষ্টেটত আহে হেই কোৱা হয় তাকে ব্যালেন্সিং এছিমিলেশন এন্ড একমোডেশন তো যেতিয়া নতুন ইনফৰমেশন এড কৰিব চাইল্ডটো যেতিয়া কনভিন্স হ'ব আপুনি যেতিয়া পঢ়াই থাকে তেতিয়াও মন কৰিবচোন যে ডাউট এটা যেতিয়া আহে লৰা বা ছোৱালীটোৰ মনত তাক যেতিয়া আপুনি নিউ ইনফৰমেশন দি ফেলে হক এছিমিলেট কৰাই হক একমোডেট কৰাই হক যেতিয়া ডাউটটো ভালকৈ সলভ কৰিব পাৰে হি ফিলস ৰিলেক্স that is a সেই সময়টোত কি হয় ইকুইলিব্ৰিয়াম ষ্টেটত আহি যায় ঠিক আছে ওকে তো ধৰি লওক আপোনাৰ এটা স্কিমা এটা আছিল তাৰ মানে এটা মেন্টাল মডেল আছিল হি এদিন ৰাস্তা দি গৈ থাকোতে কি দেখিলে আপুনি স্কিমাটো থাকোতে এটা ডগৰ কুকুৰৰ স্কিমা আছিল এটা গোল্ডেন ৰিট্ৰিভাৰ দেখিলে আপুনি তাৰ পিছত ভাবিলে নতুন ইনফৰমেশন এটা পালে এই গোল্ডেন ৰিট্ৰিভাৰটো মানে কুকুৰতে পৰিব তো হেতু কি হৈ গল নতুন ইনফৰমেশনটো আপোনাৰ তাত এছিমিলেট হৈ গল ঠিক আছে তো যেতিয়া এছিমিলেট হৈ গল আপুনি কনভিন্স হৈ গল আচ্ছা ইউ কুকুৰ আপুনি এটা ইকুইলিব্ৰিয়াম ষ্টেটত আছে তাৰ পিছত আৰু দিন গৈ থাকোতে ঘোঁৰা এটা দেখিলে নতুন সিচুৱেচন আহিল কোনোবাই ক'লে যে এটো কুকুৰ নহয় তো আপোনাৰ আগেন কি আহি গল ডিসইকুইলিব্ৰিয়াম আহি গল ঠিক আছে
ইকুইলিব্ৰিয়ামটো ভাঙি গ'ল, মনত এটা খুদনিৰ সৃষ্টি হৈ গ'ল। তাৰপিছত আকৌ কোনোবাই ধুনীয়াকৈ বুজাই দিলে, আকৌ কি আহি যাব আপোনাৰ ইকুইলিব্ৰিয়ামৰ ষ্টেট আহিব আৰু সেই স্কিমাটো অলপ মডিফাই হ'ব, লগত আপুনি একমোডেট কৰি ল'ব বস্তুখিনি। তো এনেকৈ এগেইন চাৰ্কেলটো ঘূৰি থাকে। নেক্সট টপিকত যাম আমি। সেন্সৰি মটৰ ষ্টেজ কেইটা এতিয়া আমি পঢ়িম ভালকৈ, এইখিনিও ইম্পৰ্টেণ্ট, ইয়াৰ পৰা বহুত কুৱেশ্যন আহিব পাৰে বা আহে। এতিয়া সেন্সৰি মটৰ ষ্টেজ কোনখিনি সময়ছোৱা 0ৰ পৰা 0ৰ পৰা 2 বছৰলৈকে, শিশু এটাৰ জন্মৰ পৰা 2 বছৰলৈকে সেন্সৰি মটৰ ষ্টেজ বুলি কোৱা হয়, ষ্টেজ বুলি। কাৰণ এই সময়ছোৱাত শিশুটোৱে কেনেকৈ শিকে, সেন্সেছ আৰ টিচাৰ্ছ, সেন্স কৰি শিকে, কিবা এটা বস্তু চুই ফেলে টেষ্ট কৰি তেনেকৈহে বস্তু এটা শিকে। সেইকাৰণে ধৰক জুই এটুকুৰা আছে, যদি আপুনি শিশুটোক কয় এইটো নুচুবি ই গৰম, সি বুজি নাপায়, সি নিজে চুই চাব, যেতিয়া তাৰ হাতত গৰম লাগিব তেতিয়াহে সি বুজি পাব যে এইটো চুব নালাগে। তো সেন্সেছ আৰ দ্য টিচাৰ্ছ, ঠিক আছে। এণ্ড মটৰ এক্টিভিটিছ, তাৰমানে মুভমেণ্ট কৰি ফেলে যিখিনি শিকে। এইটো ইম্পৰ্টেণ্ট যে এইখিনি সময়ত কি থাকে, নো কনচেপ্ট অফ অবজেক্ট পাৰমানেন্স। তো সেন্সৰি মটৰ ষ্টেটত কি থাকে, অবজেক্ট পাৰমানেন্স ষ্টাৰ্টিঙত নাথাকে। তাৰমানে বস্তু এটা সন্মুখত আছে, সি এক্সিষ্ট কৰিছে, বস্তুটো আপুনি যদি আঁতৰাই দিয়ে সি সেইটোৰ কথা পাহৰি যাব, সেইটো যে আৰু পৃথিৱীত আছে সি পাহৰি যাব। অবজেক্ট এক্সিষ্ট অনলি ইফ ইটছ চিন অৰ টাচ, যদি সি দেখি আছে বা টাচ কৰিব পাৰিছে তেতিয়াহে তাৰ এক্সিষ্টেঞ্চ আছে বুলি ভাবে। বস্তুটো আঁতৰাই দিয়াৰ লগে লগে সি এইটোৰ কথা পাহৰি যায়। কিন্তু এইটো 0ৰ পৰা কেইমাহমানলৈকেহে থাকে। যেতিয়া সেন্সৰি মটৰ ষ্টেজৰ শেষৰ ফালে আহিব, আপুনি 1 বছৰ পাৰ কৰিব, তেতিয়া কি হ'ব, অবজেক্ট পাৰমানেন্স আহা ষ্টাৰ্ট হ'ব। তো মাইলষ্টন বুলি কৈছে, মানে কি এচিভ কৰে এই সেন্সৰি মটৰ ষ্টেজৰ শেষৰ ফালে, আণ্ডাৰষ্টেণ্ডিং দেট অবজেক্ট এক্সিষ্ট ইভেন ৱেন দে কেনট বি চিন অৰ টাচ। শেষৰ ফালে তেওঁলোকে বুজিব পৰা হয় যে বস্তুটো আপুনি দেখি নাথাকিলেও বা টাচ কৰি নাথাকিলেও সেই বস্তুটোৰ এক্সিষ্টেঞ্চ আছে, মানে অবজেক্ট পাৰমানেন্স আহিবলৈ আৰম্ভ কৰে সেন্সৰি মটৰ ষ্টেজৰ শেষৰ ফালে। এতিয়া ডেভেলপমেণ্টত কি কোৱা হৈছে যে এট আ লেটাৰ ষ্টেজ, পিছৰ ফালে, মানে এই 0ৰ পৰা 2 বছৰৰে পিছৰ ফালে, ধৰক আপুনি 15 মাহৰ বাচ্চা এটা ধৰিব পাৰে, 16 মাহৰ বাচ্চা এটা ধৰিব পাৰে। এ চাইল্ড কেন ইমিটেট দ্য একশ্যনছ ইন এবচেঞ্চ অফ দ্য একশ্যনছ অৰ অবজেক্ট। বস্তু এটা যেতিয়া তাৰ সন্মুখত নাথাকেও তেতিয়াও সেই বস্তুটোৰ ইমিটেট কৰিব পাৰে, সেইটোৰ ৰেছপন্সবিলাক তেওঁ মনত ৰাখিব পাৰে বা তেওঁ গম পায় যে আছে। এইটোকে কোৱা হয় ডিফাৰ্ড ইমিটেশ্যন বুলি কোৱা হয়, ঠিক আছে। নেক্সট আমি আহিছোঁ প্ৰি অপাৰেশ্যনেল ষ্টেজ। এতিয়া অপাৰেশ্যনেল মানে কি, এই যে যোগ বিয়োগ পূৰণ হৰণ সেইবোৰ এটা অপাৰেশ্যন, মেণ্টেল অপাৰেশ্যন, ঠিক আছে। চ' সেইবোৰ ভালকৈ কৰিব পৰা হোৱাৰ আগৰ কথা কৈছে ইয়াত প্ৰি অপাৰেশ্যনেল ষ্টেজ, যাক আমি আৰ্লি চাইল্ডহুড বুলিও কওঁ। আটাইতকৈ ইম্পৰ্টেণ্ট, চ' এইখিনি সময়ছোৱাত কি হয়, ডেভেলপমেণ্ট অফ লেংগুৱেজ এণ্ড চিম্বলিক থিংকিং। তো লেংগুৱেজ ডেভেলপমেণ্টৰ ইম্পৰ্টেণ্ট ষ্টেজ কোনটো, প্ৰি অপাৰেশ্যনেল ষ্টেজ। এতিয়া লেংগুৱেজ এটা কি হয়, লেংগুৱেজ এটা চিম্বলিক এক্সপ্ৰেশ্যন হয়। মই যে কৈ আছোঁ ভাত, চ' ভাত এটা চিম্বলিক এক্সপ্ৰেশ্যন, যিখিনি বস্তু আমি খাওঁ, ঠিক আছে। তো এই বস্তুটো কেতিয়া ডেভেলপ হোৱা আৰম্ভ কৰে, প্ৰি অপাৰেশ্যনেল ষ্টেজত ডেভেলপ হোৱা আৰম্ভ কৰে। মনত ৰাখিব, তাত লেংগুৱেজ বা চিম্বলিক এক্সপ্ৰেশ্যন বা চিম্বলিক থিংকিং ডেভেলপ হয়। ইগ'চেন্ট্ৰিকৰ কথা আমি ডিছকাছ কৰিছোঁ, এইখিনি সময়ছোৱাতে ডেভেলপ হয়। নিজক লৈ ব্যস্ত থাকে। চাইল্ড ষ্ট্ৰাগল টু চি থিংছ ফ্ৰম আদাৰ্ছ পাৰ্চপেক্টিভ। বেলেগে কি চিন্তা কৰিছে মতলব নাই, নিজৰটোহে চিন্তা কৰে, নিজে কি ভাবে, নিজে কি বিচাৰে সেইটোকে মেইন বুলি ভাবি লয়। তাৰপিছত ইনটুইটিভ ৰিজনিং ড্ৰিভেন বাই ইম'শ্যন, ইম'শ্যনেলি ড্ৰিভেন হয় ৰাদাৰ দেন লজিক, ঠিক আছে। লজিকৰ কথা ইমান চিন্তা নকৰে। এইটো ইম্পৰ্টেণ্ট পইণ্ট যে ৰিভাৰ্চিবিলিটি অফ থটছ ডাজ নট এক্সিষ্ট। এইখিনি সময়ছোৱাত তেওঁলোকে ৰিভাৰ্চিবিলিটি অফ থটছ নাথাকে। এতিয়া ৰিভাৰ্চিবিলিটি অফ থটছ মানে কি কৈছোঁ, যেনেকৈ ধৰক 5 + 2 কিমান পাম, 3 পাম। 5 + 2 3 কেনেকৈ হ'ব, 5 × 2 7 পাম। তো এতিয়া যদি কোৱা হয় যে 7ৰ পৰা 2 বিয়োগ কৰিলে 5 পাব, উল্টাকৈ আহিলে, সেইটো তেওঁলোকে বুজিবলৈ অক্ষম হয়। তো সেইকাৰণে কোৱা হৈছে ৰিভাৰ্চিবিলিটি অফ থটছ নাই। যেনেকৈ মই যদি কওঁ 7 × 5 = 35,
এতিয়া যদি কোৱা হয় যে 35ক যদি মই 5 দি হৰণ কৰি দিও মই 7 পাম তেওঁলোকে হেতু এই উল্টাটো বুজিবলৈ সক্ষম নহয় সেইকাৰণে ৰিভাৰ্সিবিলিটি অফ থট ডাজ নট এক্সিষ্ট এইখিনি সমস্যাত নাথাকে তাৰ পিছত কৈছে তেওঁলোকে এইখিনি সমস্যাত ওয়ান এসপেক্ট of a situation কেনেকৈ ফোকাস কৰিব পাৰে এটা দিশতহে ফোকাস কৰিব পাৰে একেলগে বহু কথা চিন্তা কৰিব নোৱাৰে যেটো মাল্টি ডাইমেনশনাল থিংকিং হেতু নাথাকে এইখিনি সমস্যাত এটো এটা ইম্পৰ্টেন্ট টাৰ্ম কেতিয়াবা খুদি দিব পাৰে যে এনিমিজম মানে কি এনিমিজম মানে হৈছে যে তেওঁলোক জড় বস্তুবোৰক জীৱ হিচাপে ভাবি লয় যেনে তেওঁলোক খুসকাৰি আহিছিল টেবুলখনত কি হৈ গল দুখ পালে তেওঁ কি কৰে মাকে আনিকে টেবুলখনক মাৰিব ইয়াক মাৰিছো যা টেবুল যা কিবা কিবি কব ন তাৰ মানে কি তো এই যেটো জড় বস্তু টেবুলখন জড় বস্তু তাকো জীৱ বুলি ভাবিবলৈ লয় হেতুকে এনিমিজম বুলি কোৱা আছে a child believes of a non living thing as a living thing which has feelings in it এটোৰ যে কিবা এটা ফিলিংস আছে তেনেকে ভাবিবলৈ চিন্তা কৰে হ'ব থাৰ্ড স্টেজ টু লৈকে আমি আহিছো কংক্ৰিট অপাৰেশনাল স্টেজ বুলি কোৱা হয় তো কংক্ৰিট মানে গমে পাইছে মূৰ্ত সো এইখিনি সময়ছোৱাত যোনবোৰ বস্তু দেখা পায় সেইবোৰ বস্তুৰ ওপৰত এনালাইসিস কৰিব পৰা হয় তো বাচ্চা এটাক যদি আপুনি কয় 2 + 4 কিমান তো হি এনেকৈ গণিব 1 2 তাৰপিছত 1 2 3 4 বা এনেকৈ ষ্টিক দি ফেলে 1 2 1 2 3 4 তাৰ পিছত হি গুটেই গিটা গণিব 1 2 1 3 4 5 6 তো 2 + 4 কিমান 6 তো কংক্ৰিট অপাৰেশনাল স্টেজ এইখিনি সময়ছোৱাত লজিক্যাল থিংকিং ডেভেলপ হ'বলৈ আৰম্ভ কৰিব কিন্তু থিংকিং কেনেকৈ হ'ব স্টিল কংক্ৰিট দেখালৈকে হি চিন্তা কৰিব পৰা হয় ডেভেলপমেন্ট অফ লজিক্যাল অপাৰেশন স্টাৰ্ট হ'ব আটাইতকৈ ইম্পৰ্টেন্ট আগৰটোত আমি পাইছিলো যে ৰিভাৰ্সিবিলিটি অফ থটস ডাজ নট এক্সিষ্ট এবাৰ ৰিভাৰ্সিবিলিটি ডেভেলপস সেই কাৰণে এই সমস্যাৰ কাৰিকুলামবোৰ দেখিব তাত এই বস্তুটো থাকিব যে 7 পূৰণ 5 কৰিলে আপুনি যদি 35 পায় 35ক আকৌ 5 দি হৰণ কৰিলে 7 পাব এই ৰিভাৰ্সিবিলিটি অফ থটস ডেভেলপ হয় কেতিয়া কংক্ৰিট অপাৰেশনাল স্টেজত এটো এটা ইম্পৰ্টেন্ট পইণ্ট যে এই সমস্যাকে কি কয় লেটাৰ চাইল্ডহুড অৰ গ্যাং এজ বুলি কোৱা হয় কাৰণ চিলড্ৰেনে নিজৰ গ্যাঙৰ লগত নিজৰ পিয়াৰ গ্ৰুপৰ লগত নিজক এসোসিয়েট কৰি ভাল পায় এটো এটা ইম্পৰ্টেন্ট ইয়াৰ পৰাও কোৱেশ্চনছ আহে যে এই সমস্যাত তিনটা ধৰণৰ কনসেপ্ট ডেভেলপ হয় এটা হৈছে কনজাৰভেশন এটা হৈছে ক্লাসিফিকেশন আৰু এটা হৈছে সিৰিয়েশন কি হয় কৈ আছো কনজাৰভেশন মানে কি ধৰি লওক আপোনাৰ লগত পাঁচটা বল আছে সো মই পাঁচটা বল এনেকৈ ৰাখিলো ঠিক আছে আৰু মোৰ লগত আৰু পাঁচটা বল আছে সেই পাঁচটা বল মই এনেকৈ ৰাখিছো দীঘলকে সো দীঘল এই সমস্যাৰ ইয়াৰ আগলৈকে শিশু এটাই কি ক'ব যে তোমাক কোনটো লাগে বুলি ক'লে হি ভাবিব যে এই যত বেছি স্পেস অকুপাই কৰি আছে যে এইখিনি হি ভাবিব শিশুতে যে ইয়াতে বেছি বল আছে নেকি তাও এইটো লাগে বুলি ক'ব কিন্তু এইখিনি সময়ত কনজাৰভেশন ডেভেলপ হয় যে এইটো আৰু এইটো সেম হয় সেই বস্তুটো তেওঁৰ আন্ডাৰস্ট্যান্ডিংটো আহি যায় ঠিক আছে তো সেই কাৰণে যদি আপুনি সিলেবাসটো ভালকে মন কৰে এই সমস্যাৰ বিশেষকে ম্যাথছৰ সিলেবাসটো তাত দেখিব যে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন যে আয়তাকাৰ বস্তু এটা আছিল তাক কি কৰা হল তাক ধৰি লওক সুঙা আকৃতিৰ দিয়া হল তো এই সুঙাটোৰ পৃষ্ঠকালি এই আয়ত টুকুৰাৰ পৃষ্ঠকালি সেম হয় এনেকুৱা ধৰণৰ বস্তু কিছুমান দেখিবলৈ পাব হেতুকে কনজাৰভেশন বুলি কোৱা হয় the quantity remains the same despite change in appearance দুইটা দেখাত বেলেগ হলেও বাট তাত যিখিনি কোয়ান্টিটি যিখিনি ভ্যালুজ আছে সেইখিনি সেম হৈ আছে ক্লাসিফিকেশন মানে গম পাইছে আপোনালোকে গ্ৰুপিং অবজেক্ট ধৰি লওক এনেকৈ কিছুমান কোৱেশ্চন দেখা পাব যে তলত দিয়া বস্তুবোৰ অড নাম্বাৰ আৰু ইভেন নাম্বাৰ হিচাপে বেলেগ বেলেগকে ক্লাসিফাই কৰিব লাগে প্ৰশ্নবোৰ আপোনালোকে দেখাই পাব সো বেসড অন সিমিলাৰিটিজ এন্ড ডিফাৰেন্সেস আমি বস্তুবোৰ গ্ৰুপ কৰিব লাগে আৰু এটা হৈছে সিৰিয়েশন মানে যেনেকৈ এসেন্ডিং অৰ্ডাৰত সজোৱা বা ডিসেন্ডিং অৰ্ডাৰত সজোৱা হেনেকুৱা ধৰণৰ এৰেঞ্জমেন্ট বিলাকক সিৰিয়েশন বুলি কোৱা হয় এই তিনটা কনসেপ্ট কংক্ৰিট অপাৰেশনাল স্টেজত ধুনিয়াকে ডেভেলপ হয় আৰু ইগোসেন্ট্ৰিজম কি হয় লাহে লাহে কমিবলৈ আৰম্ভ কৰে যেটো নেকি আৰ্লি চাইল্ডহুডত খুব বেছি গৈ থাকে লাষ্ট স্টেজ টু লৈকে আহিছো আমি ফৰ্মেল অপাৰেশনাল স্টেজ ইতিমধ্যে অলপ ডিসকাসও কৰিছো এডলসেন্স পিৰিয়ডটোত এটো স্টেজ থাকে বয়স 11 পৰা 15 বছৰলৈকে এবস্ট্ৰাক্ট থিংকিং থাকে হাইপোথেটিক্যাল ডিডাক্টিভ ৰিজনিং থাকে আৰু প্ৰপজিশনাল থটস থাকে প্ৰপজিশনাল থটস মানে কেনেকুৱা বুলি কৈছিলো যে সেন্টেন্স এটা চাই কেনে ক'ব পাৰিব এটো লজিক্যাল সেন্টেন্স হয় নে নহয়
সেইখিনি কথাকে চাৰ্ট বনাই কিনে সামাৰি হিচাপে দিয়া আছে পঢ়ি ল'ব পাৰিব কেতিয়াবা ৰিভিজনৰ কাৰণে এতিয়া এডুকেশনাল ইমপ্লিকেশনস এইখিনিৰ পৰা আমি কি বুজি পালো বা কাৰিকুলাম ডেভেলপ কৰোতে কেনে বা ৰিয়েল লাইফ টিচিংত এবোৰৰ কেনেকুৱা ধৰণৰ ইমপ্লিকেশনস আহে তো আমি এটা কথা গম পালো যে চিলড্ৰেন বিলাকে ডিফাৰেন্ট ষ্টেজত নিজে নিজৰ নলেজটো কনস্ট্ৰাক্ট কৰি ল'ব পাৰে সো সেই কাৰণে আমি বস্তু এটা এনে ধৰণে পঢ়োৱা উচিত বা এনেকুৱা সিচুৱেশন দিয়া উচিত যৰ পৰা নেকি চিলড্ৰেনে নিজে নিজৰ নলেজটো কনস্ট্ৰাক্ট কৰিব পাৰে rather than giving them passive knowledge তাৰ পিছত এক্টিভিটিজ ইনক্লুড কৰোতে চাইল্ডৰ যেটো কগনিটিভ ষ্টেজ হেতু ম্যাচ হ'ব লাগে ধৰক কংক্ৰিট ষ্টেজত থাকোতে আপুনি এৰেঞ্জমেন্টৰ হে যোনবোৰ আমি সিৰিয়েশন পালো হেবোৰৰ এক্টিভিটি দিব পাৰে তাৰ পিছত যেহেতু ল্যাঙ্গুৱেজ ডেভেলপমেন্ট হয় কোন সময়ৰ পৰা হয় early childhoodৰ পৰাই হয় প্ৰি অপাৰেশনালৰ পৰাই হয় সেই কাৰণে আমি ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ ক্ষেত্ৰত এনকাৰেজ কৰিব লাগে আৰু এনে কি কৈছে যে ইউজ ল্যাঙ্গুৱেজ that encourages thinking এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ ইউজ কৰিব লাগে যেটো নেকি থিংকিং বোৰ এনকাৰেজ কৰে আৰু প্ৰবলেম সলভিংটো তেওঁক এনকাৰেজ কৰে ঠিক আছে কনক্লুজনত কি কৈছে framework এটা দি দিয়ে to understand how children learn and think so Piaget theory আমাক শিশুটা কেনেকৈ ভাবে বা শিশুটা কেনেকৈ শিকে তাৰ এটা framework দি দিয়ে যাৰ ওপৰত বেস কৰি আমি বিভিন্ন কাম কৰিব পাৰো কাৰিকুলাম ডেভেলপ কৰিব পাৰো তাৰ লগতে কি কৈছে যে it emphasizes the importance of developmental stages in cognitive growth and the active role of children in their learning process so বুজি পাইছে আপোনালোকে আশা ৰাখিছো বেছি বুজাম আৰু দিঘলো হৈছে সাকে ভিডিও ইয়াতে শেষ কৰিম পুনৰ মনত পেলাই দিছো যে 100 MCQ দিয়া আছে ডেসক্ৰিপচনত থাকিব আপোনালোকে কৰক সলভ কৰক একেদিনাই কৰিব লাগিব বুলি কথা নাই আৰু বেছি সময় নালাগে আসলতে শৰ্ট কোৱেশ্চন এটা দুটা লং কোৱেশ্চন থাকিব মোবাইলটো উলিয়ে যেতিয়া ইচ্ছা ধুনিয়াকে চাই ল'ব পাৰিব কমেন্ট সেকশনত ডেফিনেটলি জনাব ভিডিও কেনে পালে আশা ৰাখিছো আগলৈ আকৌ এনেকে ভিডিও লৈ আহি থাকিম তাৰ উপৰি কি টপিকত ভিডিও বিচাৰে কেনে ধৰণে বিচাৰে জনাব শেয়াৰ কৰিব thinking thoughts for thank you so much yate azir video ami end korisu